বিজেপি অসম প্ৰদেশৰ তৰফৰ পৰা আমি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত প্ৰতিদিনেই ৰাজ্যিক ভিত্তিক একোখন সংবাদমেল আয়োজন কৰি আমাৰ দলৰ কিছু কথা শ্ৰদ্ধেয় সংবাদ মাধ্যমৰ জৰিয়তে আমি অসমবাসী বা বহল অৰ্থত দেশবাসীক আমি জনাই আহিছোঁ। আজিও আমাৰ তিতাবৰত যোৰহাট জিলাৰ যোৰহাট লোকসভাৰ তিতাবৰত ইয়াৰ সন্মানীয় যিগৰাকী আমাৰ প্ৰাৰ্থী NDAৰ ধীৰাজ গোৱালাৰ নিৰ্বাচনী কাৰ্যালয়টোত এই সংবাদমেলখনৰ আয়োজন কৰিছোঁ। যদিও আমি তিতাবৰত সংবাদমেলখন আয়োজন কৰিছোঁ, এইখন হ'ল আমাৰ বিজেপি অসম প্ৰদেশৰ ৰাজ্যিক এখন সংবাদমেল। আমি বিভিন্ন দিশ আমি আপোনালোকৰ জৰিয়তে পৰম শ্ৰদ্ধেয় ৰাজ্যবাসীৰ সন্মুখত তুলি ধৰোঁ, অৱগত কৰিবলৈ চেষ্টা কৰোঁ। আজি আমাৰ মূল কথাটো হ'ল আমি সঘনাই কৈ থকা ডাবল ইঞ্জিন চৰকাৰ। ডাবল ইঞ্জিন চৰকাৰ কি আৰু কিয় প্ৰয়োজন আছে, আমি এই কথা আজি এইকাৰণেই বিশেষভাৱে উল্লেখ কৰিব লাগিব যে মই এই মুহূৰ্তত আছোঁ তিতাবৰেই হওক বা নাজিৰাই হওক, শিৱসাগৰ হওকেই বা ঢকুৱাখানা নলবাৰীয়ে হওক, আজি বিভিন্ন ৰাজনৈতিক চিন্তা চৰ্চা বা আমাৰ উন্নয়নমূলক কাম কাজ, ভাষা সাহিত্য সংস্কৃতি ইতিহাসৰ সোণালী পৃষ্ঠাবিলাকৰ প্ৰসাৰ প্ৰচাৰ পুনৰুত্থান ইত্যাদিৰ সমান্তৰালভাৱে আমাৰ এটা কথা ৰাইজে আমাৰ সৈতে একেলগে সুৰ মিলাই আজি উচ্চাৰণ কৰিছে যে হয়, ডাবল ইঞ্জিন চৰকাৰৰ প্ৰয়োজন আছে সামগ্ৰিক বিকাশৰ বাবে। ডাবল ইঞ্জিন চৰকাৰৰ কথা আজি একোখন গাঁও বা এটা বিধানসভা সমষ্টিলৈ আহিছে যে আজি সকলোৱে কৈছে হয় কেন্দ্ৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়া নেতৃত্বাধীন NDA চৰকাৰ, বিজেপি চৰকাৰ, তাৰ পৰৱৰ্তী ইঞ্জিনটো আছে আমাৰ অসমৰ পৰিপ্ৰেক্ষিতত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন আমাৰ ৰাজ্য চৰকাৰ বা আপোনালোকৰ আশীৰ্বাদত হ'বলগীয়া তৃতীয়বাৰৰ বিজেপি চৰকাৰ। সেই ডাবল ইঞ্জিন চৰকাৰৰ চলমান ৰেলগাড়ীখনত প্ৰত্যেকটো সমষ্টিৰ মানুহেই বিচাৰে যে এই বিকাশৰ চলমান সুৰক্ষাৰ চলমান সেই ৰেলগাড়ীখনত আমাৰ নিজৰ সমষ্টিটো এটা দবা হিচাপে সংযোগ কৰি দিওঁ। প্ৰত্যেকখন গাঁৱৰ মানুহে প্ৰত্যেকটো বুথৰ মানুহে বিচাৰিছে যে আমি ডাবল ইঞ্জিন চৰকাৰৰ বিকাশৰ এই অনিৰুদ্ধ গতিৰ এক সহযাত্ৰী হওঁ। সেই কথা ক'বৰ বাবে আমি আহিছোঁ পৰম কৃতজ্ঞতাৰে অসমবাসী ৰাইজলৈ অন্তৰতম শ্ৰদ্ধাৰে কৃতজ্ঞতা প্ৰকাশ কৰি আৰু তেখেতসকলৰ আশীৰ্বাদ বিচাৰি আমি পুনৰবাৰ দোহাৰিব বিচাৰিছোঁ হয়, সামগ্ৰিক বিকাশৰ বাবে ৰাজ্যখনক ডাবল ইঞ্জিন চৰকাৰৰ প্ৰয়োজন আছে। সামগ্ৰিক বিকাশৰ বাবে আমাৰ গাঁওখন, আমাৰ বুথ, আমাৰ চহৰ, আমাৰ ৱাৰ্ড, আমাৰ লোকসভা বা বিধানসভা সমষ্টিও সেই ডাবল ইঞ্জিনৰ সৈতে সংযুক্ত কৰিব লাগিব এখন সুৰক্ষিত বিকশিত অসমৰ বাবে। কোনো নিবিচাৰে যে আমি এতিয়া আৰু বিৰোধীৰ প্ৰতিনিধি এগৰাকীক দিছপুৰলৈ বা নতুন দিল্লীলৈ পঠিয়াম। আমি সকলোৱে বিচাৰোঁ নৰেন্দ্ৰ মোদীদেৱৰ, হিমন্ত বিশ্ব শৰ্মাদেৱৰ বা আমাৰ দলগতভাৱে নীতিন নবীন ডাঙৰীয়া বা দিলীপ শইকীয়াদেৱৰ নেতৃত্বাধীন আমাৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক বিজেপিৰ একোগৰাকী নিৰ্বাচিত প্ৰতিনিধি আমাৰ অঞ্চলটোৰ পৰা আমাক প্ৰতিনিধিত্ব কৰি দিছপুৰত তেখেতে বা তেওঁলোকে আমাৰ সমষ্টিটোৰ উন্নয়নৰ বিকাশ কৰক আৰু সামগ্ৰিকভাৱে অসমখনৰ বিকাশত ৰাজ্যবাসীৰ হৈ অৰিহণা যোগাওক। উদাহৰণ দিছোঁ, আজি ডাবল ইঞ্জিন চৰকাৰ নাই ৱেষ্ট বেংগলত, পশ্চিমবংগত আপোনালোকে জানি আচৰিত হ'ব যি আয়ুষ্মান ভাৰত আঁচনিৰ জৰিয়তে ৰোগীসকললৈ সেৱা আগবঢ়োৱা হয় লাখ লাখ ৰোগীলৈ। কেৱল ডাবল ইঞ্জিন চৰকাৰ নোহোৱাৰ বাবে কেৱল ৰাজনৈতিক অহংকাৰ আৰু ৰাজনৈতিক দৰ্শন আৰু জানোচা এই আঁচনিবিলাকে সমগ্ৰ দেশৰ লগতে সেই বিৰোধীৰ দখলত থকা অঞ্চলবিলাকতো জনপ্ৰিয়তা লাভ কৰে। সেই ভয়তে ডাবল ইঞ্জিন চৰকাৰ নোহোৱাৰ বাবে সেই আঁচনিৰ পৰা জনসাধাৰণক আজিৰ তাৰিখত বঞ্চিত কৰি ৰাখিছে। আপোনালোকে আচৰিত হ'ব যে পশ্চিমবংগত 93,000 কোটি টকা পশ্চিমবংগৰ বাবে ৰেলৱে এক্সপানশ্যনৰ বাবে চৰকাৰে চেংচন কৰি দিলে। চৰকাৰে সম্পূৰ্ণৰূপে 93,000 টকাৰ দিয়াৰ কথা ঘোষণা কৰিলে,
কিন্তু আচৰিত কথা ডাবল ইঞ্জিন নোহোৱাৰ কাৰণেই সেই চৰকাৰখনে আমাৰ চৰকাৰৰ লগত একেলগে হাতে হাত ধৰি বিকাশৰ পথত অগ্ৰসৰ নোহোৱাৰ বাবে 93,000 crore 93,000 কোটি টকাৰ এতিয়ালৈকে বিনিয়োগ হোৱা নাই আৰু ৰেল এক্সপানশ্যনৰ কাৰণে বিকাশৰ বাবে সম্প্ৰসাৰণৰ বাবে যি মাটিৰ প্ৰয়োজন 73%, 73% মাটিয়ে এতিয়ালৈকে তেওঁলোকে দিব পৰা নাই, অৰ্থাৎ গোটেই প্ৰকল্পবিলাক স্থবিৰ ৰৈ আছে। কৰ্ণাটকতো একেই 29,884 কোটি টকা অব্যৱহৃত হৈ বিভিন্ন বিভাগত জল জীৱন মিছনকে আদি কৰি বিভিন্ন বিভাগত আজি অব্যৱহৃত হৈ আছে। ডাবল ইঞ্জিন চৰকাৰ নোহোৱাৰ বাবেই পাঞ্জাৱত 10,000 কোটি টকাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বাবে দিয়া হৈছিল, কিন্তু ডাবল ইঞ্জিন চৰকাৰ নোহোৱাৰ বাবে আজি তাত তেওঁলোকে লেণ্ড একুইজিশ্যন কৰি ভূমি দিব নোৱাৰাৰ বাবে আজি ঘট ৰৈ আছে। এনে ঘটনা আমাৰ ইয়াতো হ'লহেঁতেন যদিহে ভাবক এখন বিৰোধীৰ চৰকাৰ থাকিলহেঁতেন তেনেধৰণৰ। আজি 27,000 কোটি টকাৰ ছেমি কণ্ডাক্টৰ প্ৰকল্প কেন্দ্ৰীয় চৰকাৰে অসমৰ বাবে দিলে, প্ৰথম কেইটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভিতৰত। আজি যদি ডাবল ইঞ্জিন চৰকাৰ নহ'লহেঁতেন তেতিয়াহ'লে সেই 27,000 কোটি টকা তেনেকৈ থাকিলহেঁতেন। পাৱাৰ ছাপ্লাই অৰ্থাৎ আমাৰ বিদ্যুৎ যোগানৰ পৰা আদি কৰি মাটি অধিগ্ৰহণ কৰি গতাই দিয়ালৈকে কামবিলাক নহ'লহেঁতেন। কিন্তু হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন NDA চৰকাৰ আছে বাবে আজিৰ তাৰিখত কিছু মাহৰ পিছতে আমি দেখিম একোটা চিপ, যিকেইটা চিপ হয়তো আমেৰিকা, ইংলেণ্ড, অষ্ট্ৰেলিয়া, নিউজিলেণ্ডত কোনোবা মোবাইল ফোনত, কোনোবা গাড়ীত থাকিব, কোনোবা বিভিন্ন ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী, বৈদ্যুতিন সামগ্ৰী থাকিব, য'ত লিখা থাকিব মেড ইন আছাম, মেড ইন ইণ্ডিয়া। আজি ডাবল ইঞ্জিন চৰকাৰ আছে বাবে আজি আমাৰ ৰাজপথ সম্প্ৰসাৰিত হৈছে। আজি ইখনৰ পিছত সিখন ব্ৰহ্মপুত্ৰৰ ওপৰত দলং আছে, নিৰ্মাণ হৈ আছে। আজি ডাবল ইঞ্জিন চৰকাৰ আছে বাবে এলিভেটেড কৰিডৰৰ সিদিনাখন শিলান্যাস কৰিলে প্ৰধানমন্ত্ৰী মোদীদেৱে, মাটি অধিগ্ৰহণ হৈ গৈছে। আজি কাম কাজ প্ৰায় আৰম্ভ হ'বলৈ উপক্ৰম হৈছে আণ্ডাৰ ৱাটাৰ টানেল গহপুৰ আৰু নুমলীগড় সংযোগী। গতিকে আমাৰ গাঁওখন, আমাৰ ৱাৰ্ড, আমাৰ বুথ, আমাৰ তিয়ক, তিতাবৰ, মৰিয়নি বা চন্তক, নাজিৰা, আমাৰ ঢকুৱাখানা, ঘগ্ৰাপাৰ বা কৈঠালকুছি, আমাৰ প্ৰত্যেকটো অঞ্চল, প্ৰত্যেকটো সমষ্টিক বিকাশৰ গতিৰ সৈতে সংযুক্ত কৰিবলৈ আমাক ডাবল ইঞ্জিন লাগে। আৰু আমি কৃতজ্ঞতা এইকাৰণে প্ৰকাশ কৰিছোঁ যে অসমৰ ৰাইজে এতিয়া ইতিমধ্যে সিদ্ধান্ত লৈছে, প্ৰতিটো অঞ্চলৰ মানুহে সিদ্ধান্ত লৈছে, মোৰ অঞ্চলটো, মোৰ গাঁওখন বা মোৰ বিধানসভাৰ উন্নয়নৰ বাবে, মোৰ অসমীয়া আইৰ আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে, আমাৰ ৰাজ্যখনৰ উন্নয়নৰ বাবে ডাবল ইঞ্জিন চৰকাৰৰ প্ৰয়োজন আছে। য'ত আমাৰ সতি সন্ততি, আমাৰ সন্তানৰ, আমাৰ বহুতৰ নিজৰ আপোন সন্তানৰ দৰে ফুল কোমলীয়া 15টা শিশুৱে স্বাধীনতা দিৱসৰ দিনা ধেমাজিত প্ৰাণ হেৰুৱাবলগীয়া হৈছিল এইখন অসমতে দিনো বোমা বিস্ফোৰণ, অসম বন্ধ, 12 ঘণ্টাত বোলে নাজিৰা বন্ধ, 24 ঘণ্টা শিৱসাগৰ বন্ধ, 100 ঘণ্টা অসম বন্ধ, 200 ঘণ্টা পথ বন্ধ, প্ৰতিদিনেই অপহৰণ, বোমা বিস্ফোৰণ। এই পৰিক্ৰমা পাৰ হৈ আজি আমি আছোঁ এনে পৰিৱেশত। বিগত এটা বছৰত উগ্ৰপন্থীৰ গুলীত এজনো মানুহৰ মৃত্যু হোৱা নাই। এয়া যিদৰে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ সুশাসন, ঠিক সেইদৰে ডাবল ইঞ্জিন চৰকাৰৰ ইয়াত সৰ্বাধিক অৰিহণা আছে। আপোনালোকে জানে নৰেন্দ্ৰ মোদীদেৱৰ অনুপ্ৰেৰণা আৰু সহযোগিতা তথা মাৰ্গদৰ্শনেৰে অমিত শ্বাহ ডাঙৰীয়াই এতিয়ালৈকে আমাৰ কিমানকেইখন শান্তি চুক্তি কৰিলে। প্ৰায় আটাইবিলাক উগ্ৰপন্থী সংগঠনৰ সৈতে আজি শান্তি চুক্তি আলোচনা হ'ল। এয়াইতো ডাবল ইঞ্জিনৰ অৰিহণা। আগতে সমগ্ৰ অসমত 21 চনলৈকে আফছা আইন আছিল, AFSPA আইন, এতিয়া মাত্ৰ সেই 3খন জিলাত সীমিত হৈ আছে। গতিকে এই যে শান্তি সমৃদ্ধি, কেৱল মানুহেই নিৰাপদ নহয়। আপোনালোকে জানে কাজিৰঙাত নিতৌ গড় হত্যাৰ খবৰ আহিছিল। কংগ্ৰেছ এতিয়াতো একেই আছে, একেই আমাৰ পৰম শ্ৰদ্ধেয় তাৰ গঞা ৰাইজ, কাজিৰঙাৰ চাৰিওফালে থকা শ্ৰদ্ধেয় গঞা ৰাইজ, যি কাজিৰঙাখনত নিজক প্ৰাণতকৈ ভাল পায়। সেই গঞা ৰাইজ একেই আছে, একেই বনৰক্ষী, একেই কাজিৰঙা, একেই এশিঙীয়া গড়। কিন্তু ডাবল ইঞ্জিন চৰকাৰৰ প্ৰচেষ্টাত সেই একেখন কাজিৰঙাত আজি কিয় বিগত এটা বছৰে এটাও গড়ৰ মৃত্যু হোৱা নাই? ডাবল ইঞ্জিন চৰকাৰৰ বাবে মানৱ সম্পদ বা মানুহৰ যিদৰে জীৱনৰ নিৰাপত্তা আহি পৰিছে, নিৰাপদে আছে, সুৰক্ষিত হৈ আছে, ঠিক সেইদৰে কাজিৰঙা বা আমাৰ বনাঞ্চলৰ বন্যপ্ৰাণীও সুৰক্ষিত। এয়াই হ'ল বিকশিত আৰু সুৰক্ষিত অসমৰ সাৰ্থক সংকল্প বা নিদৰ্শন, আৰু এয়া হৈছে ডাবল ইঞ্জিনৰ বাবে। প্ৰধানমন্ত্ৰী মোদীদেৱ এতিয়ালৈকে 78 বাৰ আহিছে উত্তৰ পূৰ্বাঞ্চললৈ, অসমলৈ আহিছে।
আহি প্ৰত্যেকবাৰে তেওঁ বিকাশৰ কথা খবৰ লৈ আহিছে সমৃদ্ধিৰ খবৰ। গতিকে আমি এই ডাবল ইঞ্জিন চৰকাৰৰ যি অৱদান ৰেলৱেত 21 চনৰ আগত প্ৰতি বছৰত মাত্ৰ 27 কিলোমিটাৰ ৰেলপথ নিৰ্মিত হৈছিল। মাত্ৰ 14 চনত কিমান হৈছিল? এবছৰত 27 কিলোমিটাৰ। আজি ডাবল ইঞ্জিন চৰকাৰ অৰ্থাৎ আমাৰ ৰাজ্য চৰকাৰখন বিজেপিৰ NDA হোৱাৰ কাৰণে পূৰ্বতে যে 27 হৈছিল আজি 83 হৈছে। যেতিয়াই মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন কেন্দ্ৰ চৰকাৰে কিবা নিৰ্দেশ পঠিয়াই, কিবা এটা নীতি পঠিয়াই, হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন আমাৰ অসমৰ চৰকাৰে কি কৰে? তাক সম্পূৰ্ণৰূপে লাগু কৰিবলৈ, তাক ব্যৱহাৰিকভাৱে ৰূপদান দিবলৈ চেষ্টা কৰে বাবে আজি 27ৰ সলনি আজিৰ তাৰিখত প্ৰতি বছৰত 83 কিলোমিটাৰ ৰেলপথ নিৰ্মিত হৈছে। মাত্ৰ 4 বছৰ সময়তে 5 বছৰ সময়তে 416 কিলোমিটাৰ নতুন শেষ হৈছে। ৰেলৱে ইলেক্ট্ৰিফিকেশ্যন পাৰ্চেণ্টেজ 93%। কাৰণ আমি সৰ্বশ্ৰেষ্ঠ লোকসভাৰ ফলাফল দেখুৱাইছিলোঁ 14টাৰ ভিতৰত 11টা পাই বিগত লোকসভাত। মিয়াৰ সংখ্যা বেছি থকা ধুবুৰী বা নগাঁও বাদ দি খিলঞ্জীয়া জনগণ সমৃদ্ধ আমাৰ যোৰহাটত আমি পৰাজয় বৰণ কৰিছিলোঁ। কিন্তু আজি দেখিছোঁ সিদিনা সজীয়া পঞ্চায়ত নিৰ্বাচনতে আমাৰ যোৰহাট লোকসভাত আছে 40টা জিলা পৰিষদ। আমাৰ গঞা ৰাইজে 40টা জিলা পৰিষদ 40টাই আমাৰ NDA তথা BJPক দিছে। গতিকে আমি যোৰহাটতো প্ৰবল আত্মবিশ্বাসী, গভীৰ প্ৰত্যয়েৰে আমি যোৰহাটবাসী ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ। আৰু কেৱল তিতাবৰেই নহয় সমগ্ৰ অসমৰ প্ৰায় 7গৰাকীমান আমাৰ বিভিন্ন পৰ্যায়ৰ মানে কাৰ্যকৰ্তা, মণ্ডল সভাপতি এজন বা কোনোবা যুৱ মৰ্চাৰ এগৰাকী বুথৰ নেতা বা তেনেকৈ 6-7গৰাকী মানে এতিয়ালৈকে গোটেই অসমৰ চব 65 লাখ মানুহ আছে। 65 লাখ আমাৰ সদস্যৰ 6গৰাকীয়ে আমাৰ পদত্যাগ কৰিছে। কিন্তু আমি এটা কথা কওঁ, আমি কাৰ্যকৰ্তা নিৰ্মাণ কৰোঁতে আমাৰ দলে অৰ্থাৎ কাৰ্যকৰ্তা নিৰ্মাণ কৰোঁতে বৰ সাধনাৰে কৰে। 6জনটো বাদেই এজন কাৰ্যকৰ্তাও আমাৰ পৰা আঁতৰি যোৱাটো আমাৰ বাবে বেদনাদায়ক। দেখাত 65 লাখ সদস্যৰ মাজত 6জন গ'ল বা এটা সমষ্টিত 2জন আঁতৰি গ'ল, দেখাত এটা সৰু সংখ্যা, কিন্তু আমাৰ এগৰাকী সদস্য কেতিয়াও এটা সংখ্যা নহয়, আমাৰ বাবে পৰম শ্ৰদ্ধেয়। গতিকে কোনোবা বুথৰ এগৰাকী সদস্যই হওক বা আপুনি কোৱা কোনোবা মণ্ডলৰ এগৰাকী কাৰ্যকৰ্তাই হওক, প্ৰত্যেকগৰাকী কাৰ্যকৰ্তাই আমাৰ শ্ৰদ্ধেয়। আমি কেতিয়াও নিবিচাৰোঁ যে কোনোবাই পদত্যাগ কৰি যাওক। আমিতো চেষ্টা কৰিম যে 65 লাখৰ সংখ্যাটো বহুত ডাঙৰ যদিও 6গৰাকী যি এতিয়ালৈকে অসমৰ বিভিন্ন প্ৰান্তত পদত্যাগ কৰিছে তেওঁলোককো আমি বুজাই সময় আনিবলৈ চেষ্টা কৰিম। কাৰণ প্ৰত্যেকগৰাকী ব্যক্তিয়ে আমাৰ বাবে শ্ৰদ্ধেয় আৰু গুৰুত্বপূৰ্ণ। ৰাজনীতিক ক্ষেত্ৰখনলৈ অহা বেছিদিন হোৱা নাই। কেৱল চাহ জনগোষ্ঠীৰ নহয়, সমগ্ৰ বৃহত্তৰ অসমীয়া জাতিৰ যুৱ প্ৰজন্মৰ যিকেইগৰাকী সমৰ্পিত শক্তিশালী ভৱিষ্যত থকা প্ৰাণৱন্ত আৰু বুদ্ধিদীপ্ত যুৱ নেতা আছে, তাৰ ভিতৰত খুব গৌৰৱ কৰোঁ যে ধীৰাজ গোৱালা অন্যতম। আৰু আমি এগৰাকী যোৰহতীয়া হিচাপে মই কেন্দ্ৰীয় নেতৃত্ব আৰু আমাৰ ৰাজ্যিক নেতৃত্বক ধন্যবাদ দিছোঁ যে আমাৰ ধীৰাজ গোৱালাৰ দৰে এগৰাকী যুৱ নেতাক তিতাবৰৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে। গতিকে আমি ভাবোঁ যে পৰৱৰ্তী সময়ত তিতাবৰবাসী ৰাইজৰ আশীৰ্বাদ লৈ ধীৰাজ গোৱালা আগুৱাই যাব। আৰু আপুনি ঠিকেই কৈছে, প্ৰাক্তন ইয়াৰ বিধায়ক যিগৰাকী ভাস্কৰ বৰুৱা, এইটো ক্ষেত্ৰীয় কথা যে তেখেতৰ লগত মোৰ খুব ভাল সম্পৰ্ক। এতিয়া হাঁহি মাতি থাকিলেই যে একো নহয়, আমি বিগত 5 বছৰ দেখিলোঁৱেই। গতিকে আমাৰ দেৱব্ৰত শইকীয়াই হওক বা ইয়াৰ প্ৰাক্তন বিধায়ক আৰু তেনেকুৱা 2-3জন আছে যে এতিয়া মানুহে আৰু তেখেতসকলৰ মানে ভদ্ৰোচিত ব্যৱহাৰ পালে কেতিয়াও সন্তুষ্ট নহয়। কাৰণ সকলোকে লাগে কি হয়, কি বা শিৱসাগৰ, কি নাজিৰা, কি তিতাবৰ, সকলোকে উন্নয়ন লাগে, বিকাশ লাগে। আৰু সেইকাৰণেই আজি হিমন্ত বিশ্ব শৰ্মাদেৱৰ প্ৰতিনিধি ধীৰাজ গোৱালা বা ময়ূৰ বৰগোহাঁইক লাগে। এইটোৱে কথা যুৱ। আৰু এটা কথা আপোনালোকে মন কৰিব, এইবাৰ আমাৰ ইমান সন্তুলিত কেইবাগৰাকী যুৱ প্ৰতিভাক এইবাৰ আমাৰ সুবিধা প্ৰদান কৰা হৈছে প্ৰাৰ্থিত্ব দি। ময়ূৰ বৰগোহাঁইৰ পৰা ধীৰাজ গোৱালা, পবিত্ৰ ৰাভাৰ পৰা মিলন দাস, বহুকেইগৰাকী। গতিকে এইবাৰ আমি ভাবোঁ অসমবাসী ৰাইজে, বিশেষকৈ নৱপ্ৰজন্মই আমাৰ সৈতে হাতে হাত ধৰি আগবাঢ়িব। ধন্যবাদ। গতিকে এই সামগ্ৰিক নাৰী সবলীকৰণৰ পৰা
আমাৰ সামাজিক বিকাশলৈকে প্ৰত্যেকটো ক্ষেত্ৰতে ডাবল ইঞ্জিন চৰকাৰৰ বাবে আজি বিকাশ সম্ভৱ হৈছে। গতিকে আমি ভাবোঁ মোদীজী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন বৰ্তমানৰ ৰাজ্য চৰকাৰ আৰু আহিবলগীয়া ৰাজ্য চৰকাৰৰ এই যাত্ৰাত অসমবাসীয়ে যিদৰে আশীৰ্বাদ দিছে, প্ৰতিটো অঞ্চলৰ প্ৰতিটো বিধানসভাৰ প্ৰতিগৰাকী ভোটাৰে যাতে আমাক আশীৰ্বাদ দিয়ে, তাৰ বাবে আমি আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজক আমি আবেদন জনাইছোঁ। আমি বিকশিত আৰু সুৰক্ষিত ভাৰত আৰু অসমৰ সংকল্পৰে আগুৱাই গৈছোঁ। ভাৰতীয় জনতা পাৰ্টি, গণশক্তি অসম গণ পৰিষদ, BPF আৰু ৰাভা শাসক যৌথ মঞ্চ তথা আৰু যিমানকেইটা আমাৰ জনগোষ্ঠীৰ আমাৰ শক্তি আছে, তিৱাকে ধৰি প্ৰত্যেকটো জনগোষ্ঠী আমাৰ ৰাজনৈতিক মঞ্চ, অৰাজনৈতিক মঞ্চ সকলোলৈকে আমি ধন্যবাদ জনাই পুনৰবাৰ বিকশিত সুৰক্ষিত ভাৰতৰ অসমৰ সংকল্প দোহাৰি ডাবল ইঞ্জিন চৰকাৰৰ প্ৰতি ৰাইজৰ জনাদেশ আশীৰ্বাদ বিচাৰি সংবাদ মেলৰ প্ৰধান আৰু মূল বক্তব্য মই সামৰিছোঁ। ধন্যবাদ। জয় অসম, বন্দে মাতৰম। যদি কিবা সুধিবলগীয়া ক'বলগীয়া একো নাই, এইবিলাক তেওঁলোকৰ প্ৰশ্ন উত্তৰ আচলতে লুৰিত গগৈ, অখিল গগৈয়ে বেছি দিব পাৰিব, কাৰণ তেওঁলোকৰ প্ৰতিযোগিতা এই মিয়া 24টা এছেম্বলিতহে। গতিকে তেওঁলোকৰ বিষয়বস্তু এইবিলাক। আমাৰ বিষয়বস্তু আপোনালোকে সোধক, ৰংঘৰ প্ৰকল্প কেতিয়া সম্পূৰ্ণ হ'ব, এতিয়া আৰু বেলেগ কেনেধৰণৰ প্ৰকল্প আছে নেকি, আমাৰ যোৰহাটৰ আমাৰ কি কয় স্বৰাজ উদ্যান ইমান সুন্দৰ হৈছে, তাত আৰু নতুন কিবা সংযুক্ত হ'ব নেকি, পিয়লি বৰুৱা মণিৰাম দেৱান সেতু, আমাৰ এইবিলাক কথা। এতিয়া আমাৰ তিতাবৰত আকৌ 25 বছৰ বিৰতিৰ অন্তত তিতাবৰ নাজিৰে শিৱসাগৰবাসী ৰাইজ এইবাৰ বিৰোধীৰ লগত নাথাকে, হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ লগত থাকিব। এই কথাবিলাক পাতিলে বেছি ভাল হ'ব। এইখিনিতে দোহাৰিছোঁ, যিহেতু মই যোৰহাট লোকসভাত আছোঁ, মই তিতাবৰবাসী ৰাইজ, নাজিৰাবাসী ৰাইজ আৰু শিৱসাগৰবাসী ৰাইজক অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ। তেখেতসকলে যেন সিদ্ধান্ত লৈ পেলাইছে, এইবাৰ আমি বিৰোধীৰ লগত নাথাকোঁ, এইবাৰ আমি চৰকাৰৰ লগত থাকিম, মোদী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাৰ লগত থাকিম। আমি কৃতজ্ঞ। আমিতো অতি একাগ্ৰতাৰে সম্পূৰ্ণ কৰ্তব্য নিষ্ঠাৰে সমস্ত উজাৰি NDA তথা BJPয়ে প্ৰতিখনতে আমি প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। আমিতো প্ৰত্যেকখন আসনতে জনাদেশ আৰু জন আশীৰ্বাদ বিচাৰিম। এতিয়া সংখ্যাটো কৈ দিয়াটো মোৰ বাবে এটা অহংকাৰৰ পৰিচায়ক হ'ব। গতিকে যুঁজাৰ প্ৰতিদ্বন্দ্বিতা কৰাৰ কাম আমাৰ, সংখ্যা দিয়াৰ দায়িত্ব অসমৰ পৰম শ্ৰদ্ধেয় বা উজনি অসমৰ পৰম শ্ৰদ্ধেয় ৰাইজৰ। গতিকে আমি সংখ্যা নকওঁ, প্ৰতিটো ভোটেই আমাৰ বাবে গুৰুত্বপূৰ্ণ, প্ৰতিটো বিধানসভাই আমাৰ বাবে গুৰুত্বপূৰ্ণ। সংখ্যা মই ক'বলৈ অপাৰগ, এইটো ৰকিবুল হুছেইনে ক'ব পাৰিব তেওঁলোকৰ নিৰ্বাচন সমাগত। আমি ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ, কেন্দ্ৰত BJP, ৰাজ্যত BJP, আৰু সেইবাবে আমাৰ প্ৰতিটো সমষ্টিত BJPৰ প্ৰয়োজন এখন বিকশিত আৰু সুৰক্ষিত অসমৰ বাবে। বিকশিত অসমৰ কথা মই কিছু উনুকিয়াই গৈছোঁ। বিকশিত অসম মানে কি? আজিৰ তাৰিখত 1,65,000 চাকৰি দিয়া হৈছে। আটাইতকৈ ডাঙৰ কথা, 5 বছৰ আগতে সংকল্প লৈছিল আমাৰ BJPয়ে যে আমি 1 লাখ চাকৰি দিম, কিন্তু তাৰ বিপৰীতে আজি 1,65,000 চাকৰি দিয়া হ'ল। ক'তো এখন তামোল খোৱাৰ কোনো এটা উদাহৰণ নাই। তাৰ বিপৰীতে আপোনালোকে মনত পেলাওক, কংগ্ৰেছৰ দিনত ৰাকেশ পাল প্ৰমুখ্যে চাকৰি দিয়া মানুহবিলাক জেললৈ যাবলগীয়া হৈছিল। আমাৰ দুখীয়া নিম্ন মধ্যবিত্ত পৰিয়ালৰ মানুহে মাটি বাৰী বিক্ৰী বন্ধকত দি কংগ্ৰেছী দালালৰ হাতত পইচা তুলি দিবলগীয়া হৈছিল চাকৰিৰ বাবে। আজি কিন্তু 1,65,000 চাকৰি দিয়া হৈছে দুৰ্নীতিবিহীনভাৱে। এয়া হ'ল বিকশিত অসম। যি বিকশিত অসম কেৱল যে আজি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই অসমখনক ভাৰতৰ ভিতৰতে দ্ৰুত অৰ্থনীতি বুলি ঘোষণা কৰিছে। আজি জনমূৰি আয় আজি অসমৰ জনতাৰ দুগুণ বৃদ্ধি পাইছে। পূৰ্বতে আমি যদি ঋণ ল'ব পাৰিছিলোঁ কিছু 10,000 কোটি টকা, আজিৰ তাৰিখত আমাৰ ষ্টেট GDP ইমান বৃদ্ধি পাইছে, আমি ইমান উপাৰ্জনক্ষম হৈছোঁ, আমি তাতকৈ বহু গুণ আজি আন্তঃগাঁথনি উন্নয়নৰ বাবে ঋণ ল'ব পাৰিছোঁ। আজি সমান্তৰালভাৱে বিনিয়োগ আহিছে, যি অসমত কিছু বছৰ পূৰ্বে অশান্ত অঞ্চল বুলি ইয়াৰ দোকানী পোহাৰী আমাৰ দোকান ব্যৱসায়ী বা অন্যান্য ব্যৱসায়িক প্ৰতিষ্ঠানবিলাকে আমাৰ ব্যৱসায় বন্ধ কৰি বেলেগ প্ৰদেশলৈ গুচি গৈছিল। সেই অসমলৈ আজি ছেমিকণ্ডাক্টৰ যিদৰে আহিছে, এডভান্টেজ আছামৰ জৰিয়তে মাত্ৰ দুদিনতে 5,18,000 কোটি বিনিয়োগ ইয়াত নিশ্চিত হৈছে। এয়া বিকশিত অসম। যি বিকশিত অসমত কংগ্ৰেছৰ দিনত গুৰুজনা শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমিত তেওঁলোকে আনি মিয়াক থাপিছিল 1200-1300 বিঘা মাটি, খুদ আমাৰ পৰম আৰাধ্য শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মভূমি বৰদোৱা থানৰ কাষত। আজি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে মোদী ডাঙৰীয়াৰ সহযোগিতাৰে সেই
বেদখল উচ্ছেদ কৰাই নহয়, তাত 217 কোটি টকা বিনিয়োগেৰে শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ আজি তাত প্ৰতিষ্ঠা কৰিছে। আজি প্ৰত্যেকখন জিলাত বিশ্ববিদ্যালয়, চিকিৎসা মহাবিদ্যালয় আৰু ইঞ্জিনিয়াৰিং কলেজ স্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰাইছে আৰু আৰম্ভ হৈছে। আজিৰ তাৰিখত প্ৰত্যেকখন জিলাতেই মেডিকেল কলেজ আৰম্ভ হৈছে। গতিকে এয়া বিকশিত অসম, দুৰ্নীতিমুক্ত অসম, এয়া সম্ভৱ হৈছে কেৱল ডাবল ইঞ্জিনৰ বাবে। আজি কেন্দ্ৰীয় চৰকাৰে আমাৰ কেন্দ্ৰীয় চৰকাৰে যিয়েই আমি ইয়ালৈ নপঠাওঁ কিয়, সকলোবিলাক সম্পূৰ্ণ শুদ্ধ প্ৰক্ৰিয়াৰে একেবাৰে শেষৰগৰাকী হিতাধিকাৰী পৰ্যন্ত পাইছে। আমাৰ কথা নহয়, ৰাজীৱ গান্ধীয়ে কৈছিলে যে আমি কেন্দ্ৰৰ পৰা পঠিয়াওঁ এটকা তাৰে 85 পইচা মধ্যভোগীয়ে খাই দিয়ে। এয়া কোনো বিজেপিৰ ভাষ্য নহয়, কংগ্ৰেছৰ প্ৰধানমন্ত্ৰীয়ে কৈছিল। কিন্তু আজিৰ তাৰিখত চব নৰেন্দ্ৰ মোদী ডাঙৰীয়া শাসনভাৰ গ্ৰহণ কৰি ধন জন যোজনাৰ আঁচনিৰে কোটি কোটি মানুহৰ বেংক একাউণ্ট খুলি দিছিল। তাৰ ফলত আজি যিকোনো অৰুণোদয় আঁচনি হওক, নিযুত মইনা আঁচনি হওক, আৱাস যোজনাৰ ঘৰৰ পইচাই হওক বা কিষাণ সন্মান নিধিৰ ধনেই হওক, প্ৰতিটো টকা ক'তো হানি বিঘিনি নোহোৱাকৈ, কোনো কংগ্ৰেছী দালালৰ হস্তক্ষেপ নোহোৱাকৈ মোবাইল ফোনত এটা খবৰ আহে, বেংক একাউণ্টত জমা হৈ যায়। এইটো দুৰ্নীতিমুক্ত বিকশিত ভাৰত, বিকশিত অসমৰ সাৰ্থক প্ৰতিচ্ছবি। আৰু এইটো সম্ভৱ হৈছে ডাবল ইঞ্জিনৰ চৰকাৰৰ এক সমন্বিত ত্বৰান্বিত গতিৰ বাবে। গতিকে ডাবল ইঞ্জিন চৰকাৰৰ আৰু বিকশিত অসমৰ সমান্তৰালভাৱে আমি কওঁ সুৰক্ষিত অসমৰ কথা। সুৰক্ষিত অসম মানে কি? অসমীয়া জাতি ঘাত প্ৰতিঘাতৰ মাজেৰে আগবাঢ়ি আহিছে বিগত 2 শতাব্দী জুৰি। মানৰ আক্ৰমণে আমাৰ সমগ্ৰ দেশৰ, আমাৰ সমগ্ৰ ৰাজ্যৰ অৱস্থা কেনেকুৱা কৰিছিল মানৰ আক্ৰমণত। তাৰপিছত ইংৰাজ আহিল, ইংৰাজৰ পিছত আহিল কংগ্ৰেছৰ শাসন শোষণ, কংগ্ৰেছৰ শাসন শোষণৰ পিছত আহিল বৰ ভূঁইকঁপ, অসম আন্দোলন। 860জন মানুহক গুলিয়াই কংগ্ৰেছীয়ে হত্যা কৰিছিল। মই আছোঁ এতিয়া ঐতিহ্যমণ্ডিত তিতাবৰত। মোক ধীৰাজ গোৱালাই সোঁৱৰাই দিছে অলপ আগতে যে সপ্ত শ্বহীদ আমাৰ তিতাবৰতে হৈছিল। সেই পৰিৱেশ, তাৰপিছত আহিল উগ্ৰপন্থীৰ সমস্যা। কংগ্ৰেছৰ পৃষ্ঠপোষকতাত চলিল সকলো ঠাইতে গোষ্ঠীগত সাম্প্ৰদায়িক সংঘৰ্ষ। আমাৰ বড়োলেণ্ড এলেকাত, শান্তিপূৰ্ণ ভূমিপুত্ৰ বড়োসকলৰ এলেকাত ভায়ে ভায়ে কাজিয়া, হাজাৰ হাজাৰ ঘৰ জ্বলাই দিয়া হৈছিল, মানুহৰ মৃত্যুমুখত পৰিছিল। উগ্ৰপন্থীৰ গুলীত কেতিয়াবা মানুহৰ মৃত্যু হয়, কেতিয়াবা হয়তো সুৰক্ষাকৰ্মীৰ গুলীত নিমাখিত মানুহৰ মৃত্যু হয়। প্ৰতিদিনেই বোমা ৱেষ্ট বেংগলত হোৱা নাই। গতিকে কেন্দ্ৰত বিজেপি, ৰাজ্যত বিজেপি। অসমবাসী ৰাইজে ঠিকেই কৈছে, কেন্দ্ৰত বিজেপি, ৰাজ্যত বিজেপি, মোৰ গাঁৱতো বিজেপি, মোৰ বিধানসভাতো বিজেপি। সেইবাবে আমি অন্তৰতম শ্ৰদ্ধাৰে সমস্ত ভকতিৰে অসমবাসী ৰাইজৰ শ্ৰীচৰণত আমি আশীষ বিচাৰি ধন্যবাদো জনাইছোঁ। হয়, আমি সংকল্পবদ্ধ ডাবল ইঞ্জিন চৰকাৰে অসমৰ বিকশিত আৰু সংকল্পিত যাত্ৰাক আৰু ত্বৰান্বিত কৰিব। চেণ্ট্ৰেল ফাণ্ড ডিভলিউশ্যন, চেণ্ট্ৰেল ফাণ্ড আহিছিল আগতে 66,000 কোটি টকা, এই 10 বছৰতে বৃদ্ধি পালে 1.5 লাখ কোটি টকা। সাংবাদিক বন্ধুসকল, গুৱাহাটী ৰিং ৰোড আজি 5,729 কোটি টকাৰে নিৰ্মিত হ'বলৈ গৈ আছে। কাজিৰঙা এলিভেটেড কৰিডৰ আপোনালোকে জানে 6,957 কোটি টকা। ব্ৰহ্মপুত্ৰ আণ্ডাৰ ৱাটাৰ টানেল, সেই টানেল 15,000 কোটি টকাৰে নিৰ্মিত হ'ব, য'ত ৰেলো চলিব। আমি কল্পনা কৰিব পাৰিছিলোঁনে ইনলেণ্ড ৱাটাৰৱেজত আজিৰ তাৰিখত গেটৱে অফ গুৱাহাটী ভাৰতৰ ভিতৰতে সকলোতকৈ ডাঙৰ ৰিভাৰ পেচেঞ্জাৰ টাৰ্মিনেল হৈ আছে। এই সকলোবিলাক কিয় সম্ভৱ হৈছে? কাৰণ কেন্দ্ৰ আৰু ৰাজ্যত সমন্বিত ৰূপত আগবাঢ়িছে। আজি যদি আমাৰ চৰকাৰখন কোনোবা বিৰোধী চৰকাৰ হ'লহেঁতেন, যদি কমিউনিষ্ট চৰকাৰ এখন হ'লহেঁতেন, যদি আজি তৃণমূল কংগ্ৰেছৰ এখন চৰকাৰ হ'লহেঁতেন, বিৰোধীৰ যদি এখন চৰকাৰ হ'লহেঁতেন, এইটো সম্ভৱ হ'লহেঁতেন। গতিকে সমগ্ৰ ভাৰতে আজি সিদ্ধান্ত সেই লৈছে যে সকলোতে ডাবল ইঞ্জিন চৰকাৰৰ প্ৰয়োজন আছে। পৰম শ্ৰদ্ধাভাজন সংবাদ মাধ্যমৰ বন্ধুসকল, শেষত 2টা বিন্দুকৈ মোৰ আজিৰ সংবাদমেলৰ এই বক্তব্য সামৰিম। ডাবল ইঞ্জিন কাক কোৱা হয়? কিয় ডাবল ইঞ্জিন লাগে? অসমীয়া ভাষা এটা আমাৰ কালিকাযুক্ত এটা মহান ভাষা, এনে সুন্দৰ শুৱনি ভাষা, চৰ্যাপদৰ আগৰ পৰাই 1000 বছৰ পৰম্পৰাৰ বৈভৱ থকা আমাৰ অসমীয়া ভাষা কি অপূৰ্ব ভাষা। এটা এটা শব্দত এটা ভাৱ, এটা বাক্য প্ৰকাশ হয়। ক বুলি ক'লে এটা বৰ্ণ, কিন্তু এটা বাক্য, এটা ভাৱ। ৰ বুলি ক'লে এটা বৰ্ণ, কিন্তু এটা বাক্য, এটা ভাৱ। ইমান কালিকা আৰু ইমান সমৃদ্ধিশালী ভাষা পৃথিৱীত বিৰল। সেই যোগ্যতা আছিল যদিও আমি কিন্তু আমাৰ ধ্ৰুপদী ভাষা পোৱা নাছিলোঁ। আজি যেতিয়া আমাৰ সংশ্লিষ্ট মহল তথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰে প্ৰস্তাৱ আগবঢ়ালে আমাৰ আইৰ সুদিহু সেই ভাষা, মাতৃভাষাটো ধ্ৰুপদী ভাষাৰূপে স্বীকৃত হওক। আজি ডাবল ইঞ্জিন চৰকাৰ আছে কাৰণে সেই প্ৰস্তাৱ তৎক্ষণাত নৰেন্দ্ৰ মোদীয়ে মানি কি কৰিলে, আজি অসমীয়া ভাষা ধ্ৰুপদী ভাষা।
28খন ৰাজ্য আৰু 8খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে 140 কোটি জনতাৰ আমাৰ ভাৰত ভূমি 5,000 বছৰীয়া পৰম্পৰাৰ ঐতিহ্য সমৃদ্ধ প্ৰতিটো অঞ্চলতে ঐতিহ্য ক্ষেত্ৰ আছে অৱধাৰিতভাৱে প্ৰত্যেক ক্ষেত্ৰত আছে আৰু ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰ বাবে সকলোৱে আবেদন কৰিছিল কিন্তু আপোনালোকে জানে এখন ৰাষ্ট্ৰৰ পৰা মাত্ৰ এটাই প্ৰস্তাৱ যাব পাৰে ইমানবিলাক যোগ্য প্ৰস্তাৱ অহাৰ পিছতো আজি আমাৰ চৰাইদেউ ভাৰতৰ 140 কোটি মানুহৰ 28খন ৰাজ্য 8খন কেন্দ্ৰীয় শাসিত প্ৰদেশৰ একমাত্ৰ প্ৰস্তাৱ হিচাপে ৰাজ্য চৰকাৰৰ তৎপৰতাত মোদী ডাঙৰীয়াই মাত্ৰ আমাৰ চৰাইদেউ মৈদাম ক্ষেত্ৰক ইউনেস্কোলৈ পঠিয়ালে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতি পাবৰ বাবে আজি ডাবল ইঞ্জিন চৰকাৰৰ বাবে সঁচাকৈ আজি আমাৰ দামসকল চাউলুং চুকাফাৰ পৰা আমাৰ স্বৰ্গদেউসকলৰ সেই পবিত্ৰ মৈদামস্থলী চৰাইদেউ আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃত হ'ল কেৱল ডাবল ইঞ্জিনৰ বাবে গতিকে এনেবোৰ কাৰণতে আৰু আমাৰ বাকী যিবিলাক আমাৰ ক্ষেত্ৰীয় আমাৰ কাম আছে আজি 3,33,000 মানুহক চাহ বাগিচাৰ আমাৰ পৰিয়ালক 200 বছৰৰ পিছত কংগ্ৰেছ আৰু ইংৰাজৰ শোষণ আৰু শাসনৰ পিছত 200 বছৰৰ পিছত আজি ভূমিৰ অধিকাৰ দিয়া হৈছে আজি চাহ বাগিচাৰ অন্যান্য জনগোষ্ঠীৰ যি প্ৰাপ্য তেওঁলোকৰ লগতে কাকো হানি বিঘিনি নোহোৱাকৈ 3% চাকৰি যিদৰে সংৰক্ষণ কৰা হৈছে ঠিক সেইদৰে আজি জগন্নাথ স্কিল চেণ্টাৰৰ পৰা সমন্বয় ক্ষেত্ৰৰ পৰা বাগিচাত আজিৰ তাৰিখত 200খনতকৈ অধিক আদৰ্শ বিদ্যালয় স্থাপন হৈছে কেৱল বাগিচাই নহয় আমাৰ প্ৰত্যেকটো জাতি জনগোষ্ঠী মোৰ নাম থাকি যাব পাৰে কুমাৰ ভাস্কৰ বৰুৱাৰ পৰা মহাৰাজ পৃথুলৈকে চাউলুং চুকাফাৰ পৰা সৰ্বানন্দ সিংহলৈকে স্বৰ্গদেউ সৰ্বানন্দ সিংহলৈকে ৰজা দদান ইৰাক দাও জোঙাল বলহু আমাৰ প্ৰাতস্মৰণীয় আমাৰ ভীম বৰদেউৰ পৰা ইন্দিৰা মিৰিলৈকে আমাৰ চাহ বাগিচাৰ দয়াল দাস পানিকাৰ পৰা মানৱী মেমুলৈকে লাচিত চিলাৰায় চক্ৰধৰ জয়ধ্বজ প্ৰত্যেকগৰাকী প্ৰাতস্মৰণীয় ব্যক্তিৰ সতীৰাধিকাৰ পৰা সতী সাধনীলৈকে প্ৰতিটো জাতি জনগোষ্ঠীৰ যি সোণালী পৃষ্ঠা আছে ইতিহাসৰ সেই সোণালী পৃষ্ঠাক পুনৰ উদ্ধাৰ কৰি সমগ্ৰ বিশ্বত আজি বিয়পাই দিবলৈ চেষ্টা কৰিছে গতিকে প্ৰতিটো জাতি জনগোষ্ঠীৰ সামগ্ৰিক উন্নয়নৰ লগতে আই মাতৃসকলৰ সবলীকৰণৰ বাবে যিদৰে অৰুণোদয় আঁচনি আজি দিয়া হৈছে 40 লাখ আই মাতৃক ঠিক সেইদৰে 30 লাখ আই মাতৃলৈ আগবঢ়াইছে উদ্যমিতা আঁচনি আমাৰ 10 লাখ ছাত্ৰীক আজি নিযুত মইনা আঁচনিত সামৰি লোৱা হৈছে বাবু আঁচনিৰ জৰিয়তে আৰু সামৰি লোৱা হ'ব আজি প্ৰত্যেকটো পৰিয়াললৈ যিদৰে আমাৰ বিনামূলীয়া চাউল দিয়া হৈছে ঠিক সেইদৰে সুলভ মূল্যত আজিৰ তাৰিখত নিমখ চেনি দাইল যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996